এতিয়া তেখেতসকলে একেলগে সংসাৰ পাতি পেলাই তেওঁলোকে তিতা মিতা যিটো এই 5টা বছৰত মানে নিজে মানে গম পালে যে বিজেপিৰ লগত এলায়েন্সত আছে, এজিপিৰ লগত এলায়েন্স আছে, তেওঁলোকক কাম কৰিবলৈ দিয়া নাই। সেইটোৱে যদি সঁচা হয় ভাই, তেনেহ'লে let them declare that we are not with the BJP. আমি বিজেপিৰ লগত নাই, আমি এলায়েন্সত নাই বুলি তেখেতসকলে মানে ঘোষণা কৰি ওলাই আহক আৰু আমি UPPL আৰু BPF এক লগ হৈ পেলাই কাম কৰিম। ইমানেই যদি অশান্তি কৰিছে, ইমানেই যদি প্ৰেছাৰত ৰাখি কাম কৰি আছে, আপোনালোকে ইয়াত কিয় থাকিব লাগে ভাই? আপোনাসকল এজন আন্দোলনকাৰী নেতা হয়, আমি আপোনালোকে দুখ পোৱাটো আমিও দুখ পাওঁ। আপোনালোকে অশান্তিত যে আছে সেইটো শুনি পেলাই আমিও বেয়া পাইছোঁ, দুখ পাইছোঁ। গতিকে ইমান মানে অশান্তিত থাকি কাম কৰিব নালাগে, ইমান প্ৰেছাৰত থাকি আঁঠুকাৰি কাম কৰাটো ঠিক নহয়। ওলাই আহক, আমাৰ এটা মৰ্যাদা আছে, আমাৰ এটা সন্মান আছে, ইজ্জত আছে। এই ইজ্জত সন্মান মৰ্যাদাটো ৰক্ষা কৰি পেলাই আমি একেলগে কাম কৰিম। গতিকে UPPL BPF এক লগ হৈ পেলাই কাম কৰাৰ এইটো সুযোগ। ওলাই আহক, আপোনালোকৰ এলায়েন্সটো ব্ৰেক কৰি ওলাই আহক। আমাৰ দতমা ব্লক BPFৰ উদ্যোগত ইতিমধ্যে আমি আজিৰটো লৈ পেলাই দুটা আমাৰ জ্যেষ্ঠ নাগৰিক আৰু লগতে বুদ্ধিজীৱীসকলৰ এটা সভা আয়োজন কৰিলোঁ। প্ৰথম আমি চেৰপাংগুৰি ৰামফলবিল অঞ্চলৰ বুদ্ধিজীৱী জ্যেষ্ঠ নাগৰিকসকলক লগত লৈ চেৰপাংগুৰি ছিনিয়ৰ চিটিজেন অফিচতে আমি সেই সভাখন পাতিছিলোঁ। আজি আৰু আমি দক্ষিণাঞ্চলত থকা দতমা মিলন বজাৰ অঞ্চলত বুদ্ধিজীৱী জ্যেষ্ঠ নাগৰিকসকলক লৈ সভাখন ইয়াত পতা হ'ল। আমি নথৈ আনন্দিত, আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱী সমাজকৰ্মী উচ্চ শিক্ষিত মানে শিক্ষা সম্পন্ন ব্যক্তিসকলে আমাৰ ছিনিয়ৰ চিটিজেনবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে নিজৰ যিটো মন্তব্য আগন্তুক BTC ইলেকশ্যন সম্পৰ্কে তেওঁলোকে দাঙি ধৰিছে। আৰু তেখেতসকলৰ মন্তব্যৰ পৰা আমি যিটো শুনিবলৈ পাইছোঁ, আগন্তুক BTC ইলেকশ্যনত বুদ্ধিজীৱী সমাজখনে, আমাৰ ইণ্টেলেকচুৱেল সমাজখনে, আমাৰ মানে ছিনিয়ৰ চিটিজেন সমাজখনে হাগ্ৰামা মহিলাৰী চাহাবৰ নেতৃত্বত BPFৰ নেতৃত্বত BTCত পুনৰ চৰকাৰ গঠন হোৱাটো তেওঁলোকে বিচাৰিছে। আৰু তেওঁলোকৰ ফালৰ পৰাও হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰ BTCত আনিবৰ কাৰণে তেখেতসকলে নিজৰ কেপাচিটিটো ব্যৱহাৰ কৰি কাম কৰিবৰ কাৰণে, আমাৰ কাৰণে ভোট মবিলাইজ কৰিবৰ কাৰণে সহায় কৰিব, কাম কৰিব, পৰিশ্ৰম কৰিব আৰু যিকোনো প্ৰকাৰে BTC আমাৰ দতমা সমষ্টিখন জিকাই লৈ গৈ আমাৰ ইয়াৰ পৰা প্ৰতিনিধি আমি পাব বিচাৰোঁ, ইয়াৰে এটা সংকল্প লৈ তেওঁলোকে কাম কৰিবৰ কাৰণে আজি মত পোষণ কৰিছে। আমাৰো ভালেখিনি কৰ্মীসকলে উপস্থিত আছিলে, আমাৰ ইয়াত মানে ভালেখিনি নেতাবিলাকেও আছিলে। আমাৰ মাইনৰিটি চেলৰ সভাপতি সন্মানীয় চুলতান আলম ডাঙৰীয়াও আমাৰ মানে বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ বিষয়বস্তুৰ ওপৰত ভালেখিনি যুক্তিযুক্ততাৰে দাঙি ধৰিছে নিজৰ বক্তব্যৰ মাজেদি। ঠিক তেনেদৰে আমাৰ ইণ্টেলেকচুৱেল অমৰ সিং ব্ৰহ্ম ডাঙৰীয়া, তেখেতে ভালেখিনি জানা এজন ব্যক্তি হয় এই অঞ্চলৰ। গতিকে ইয়াৰ মানে আমাৰ সভাখনৰ আজি ৰাইজৰ আগত তেখেতে যেনেকুৱা ধৰণৰ BTC চুক্তি, BTR চুক্তি, বৰ্তমানৰ চৰকাৰ আৰু পূৰ্বৰ চৰকাৰৰ মাজত পাৰ্থক্য ৰাখি কথাবিলাক মানে তন্নতনিকৈ কৈ আগবঢ়ালে ৰাইজে চবে বুজিব পাৰিছে, সন্তুষ্ট হৈছে আৰু আঁকোৱালি লৈছে। গতিকে আমি ভাবোঁ যে আজিৰ এই ইণ্টেলেকচুৱেল আৰু ছিনিয়ৰ চিটিজেন ফৰামৰ মিটিং সভা আমি যিটো আয়োজন কৰিলোঁ, ইয়াৰ উদ্দেশ্য যথেষ্ট পূৰণ হ'ল। আমাৰ কাৰণে আমি এটা মানে কি কয় এওঁলোকৰ সমৰ্থন লাভ কৰিব পৰাটো আমাৰ এটা লাভজনক এটা পদক্ষেপ বুলি মই ক'ব খোজোঁ। আৰু যিটো সংগঠনৰ প্ৰতি ইণ্টেলেকচুৱেলবিলাকৰ ছাপোৰ্ট থাকে, আমাৰ ছিনিয়ৰ চিটিজেনবিলাকৰ ছাপোৰ্ট থাকে, বেকিং থাকে, এই সংগঠনসমূহে এই দলবিলাকে সুচাৰুৰূপে আগুৱাই গৈ নিজৰ লক্ষ্য উদ্দেশ্য উপনীত হ'ব পৰাকৈ কাম কৰিব এটা সুযোগ পায়। গতিকে আমি আজি ইণ্টেলেকচুৱেল এণ্ড ছিনিয়ৰ চিটিজেন ফৰামবিলাকৰ বেকিংটো পাইছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ দিহা পৰামৰ্শ লৈ পেলাই ভৱিষ্যতত আমি সকলো জাতি সমাজৰ মাজত সোমাই কাম কৰি যাম আমাৰ উদ্দেশ্য সফল কৰিবৰ কাৰণে। ফেৰেংগা বসুমতাৰীয়ে আপোনালোকে চাওক, আজিৰ মাত্ৰ কথা নহয়, তেনেকুৱা ধৰণৰ মোক লৈ পেলাই 5-6 বাৰ অলৰেডি পূৰ্বৰ মানে যিবিলাক আপোনালোকে চাই মানে আপোনালোকৰ ৰেকৰ্ডিংবিলাক যদি চাই, তেওঁ আগৰ পৰাই কৈ আহিছে, এতিয়াও কোৱাটো অস্বাভাৱিক। দিনৰ ভাগতে তেখেতে আকাশত যদি তৰা মানে দেখা পাইছে বুলি যদি কয়, ৰাইজেও যদি আকাশৰ পালে যদি ওপৰলৈকে মানে তৰাটো চাব যদি বিচাৰে, তেনেহ'লে ৰাইজৰহে ভুল হ'ব। এতিয়া মই আজি ক'ব যে মোৰ কথাটো কেৱল মাত্ৰ 2জন ব্যক্তি জানে,
মই কি কৰিম কি নকৰিম, মই কি কৰি আছোঁ কি নকৰি আছোঁ, দুজন ব্যক্তিৰ বাহিৰে কোনেও নাজানে। এইটো হ'ল 1 নম্বৰ মই, আৰু দ্বিতীয়জন হ'ল ভগৱান। ভগৱান আৰু মই, আমি দুজনৰ বাহিৰে মোৰ কথাটো কোনেও গম নাপায়, কোনেও নাজানে। ফেৰেংগাই কেনেকৈ জানিব মোৰ কথাটো? ফেৰেংগাই কেনেকৈ জানিব? তেওঁ ৰবিৰামৰ অন্তৰত আছে নেকি? তেওঁ ৰবিৰামৰ অন্তৰততো নাই নহয়। আজি ৰবিৰাম এজন কট্টৰপন্থী BPF-ৰ কৰ্মী হয়। BPF হিচাপে BPF-ৰ এই মানে ৰিজনেল পাৰ্টি আন্দোলনকাৰী নেতাবিলাকৰ দ্বাৰা দি জন্ম লাভ হোৱা, আন্দোলনৰ উদ্দেশ্যৰ লগত জড়িত থকা, আমি সৃষ্টি কৰা BTC-খন ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই দলটো জন্ম দিয়া দল। ইয়াতকৈ ভাল দল মোৰ নজৰত ৰাজনীতিৰ পথাৰখনত কোনো এটা দল, দ্বিতীয় দল আছে বুলি মই কেতিয়াও নাভাবোঁ। এই কথাবিলাক একেবাৰে কমপ্লিটলি মিছা কথা, আৰু এই কথাবিলাকৰ প্ৰতি আপোনালোকে কেতিয়াও মন কাণ দি শুনিব নালাগে। তেওঁ যদি মানে এতিয়া मुंगेरीलाल हसीन सपना देखना, अगर वो शुरू किया है तो मैं क्या करूँ भाई? हाँ, उसको सपना देखने दो।